মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ ওচৰত লৈ আহিছো ক্লাছ 4ৰ আমি আৰু আমাৰ পৰিবেশৰ প্ৰথমটো চেপ্টাৰ। তোমালোকৰ প্ৰথমটো চেপ্টাৰৰ নাম হৈছে গছ-গছনিৰ কথা। আহা ছাত্ৰ-ছাত্ৰীসকল, আজি এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 1 নম্বৰত আছে উত্তৰ লিখা। ক উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। উত্তৰ উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হ'ল গা গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল, শিপা। পিছৰটো কুৱেশ্যন, শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা। উত্তৰ শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা, বিট। উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? উত্তৰ উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে। বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। উত্তৰটো হ'ব বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হ'ল গোলাপ, নয়নতৰা, জবাব। গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। উত্তৰটো হ'ব গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল জামু, আম, লিচু। এইবাৰ আহিছো পিছৰটো কুৱেশ্যন, চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা। উত্তৰ চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল কঁঠাল, লেটেকু, ডালিম, কমলা। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। খালী ঠাই পূৰ কৰা। উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ ডেছ গেছ ব্যৱহাৰ কৰে। উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। পিছৰটো কুৱেশ্যন, লিচু, জলফাই আদিৰ ডেছ গুটি থাকে। উত্তৰটো হৈছে লিচু, জলফাই আদিত এটা গুটি থাকে। পিছৰটো কুৱেশ্যন, উদ্ভিদে বায়ুমণ্ডলত ডেছ গেছে আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। উত্তৰ উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। পিছৰটো কুৱেশ্যন, ফুলৰ পৰাই ডেছ উৎপন্ন হয়। উত্তৰ ফুলৰ পৰাই ফল উৎপন্ন হয়। ফুলৰ ৰং আৰু ডেছে কীট-পতংগক আকৰ্ষণ কৰে। উত্তৰ ফুলৰ ৰং আৰু গোন্ধে কীট-পতংগক আকৰ্ষণ কৰে। এইবাৰ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। উত্তৰ প্ৰথমটো কুৱেশ্যনৰ চাওঁ আহা। উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ নে অক্সিজেন গেছ আহৰণ কৰে? উত্তৰটো হ'ব উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে। এইবাৰ আহিছো পিছৰটো কুৱেশ্যনলৈ। শেৱালি, ৰজনীগন্ধা আদি দিনত নে ৰাতি ফুলে? উত্তৰ শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে। কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু নে শীত ঋতুত হোৱা ফল? উত্তৰ কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল। মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু নে ডাঙৰ? উত্তৰটো হ'ব মাটিৰ কঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু যিমান পাৰা সিমান নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা তেন্তে মোক ফ'ল' কৰিবা। কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰিবা। ধন্যবাদ।